যেতিয়া এখন কলেজত ইন্টাৰভিউ হ'ব বৰাক উপত্যকাৰ ষ্টুডেণ্টছৰ লং ডিমাণ্ড আছিল যে 3rd গ্ৰেড 4th গ্ৰেড আমাৰ ষ্টুডেণ্টে পাওক গভৰ্ণমেণ্ট অৰ্ডাৰ আমি দিব নোৱাৰোঁ কিন্তু যেতিয়া আমি কৈছোঁ প্ৰফিচিয়েঞ্চি ইজ লোকেল লেংগুৱেজ তাৰে ষ্টুডেণ্টে পাব যেতিয়া আমি কৈছোঁ যে প্ৰফিচিয়েঞ্চি ইজ লোকেল লেংগুৱেজ কোকৰাঝাৰত বড়ো আৰু অসমীয়া জানা ল'ৰা ছোৱালীয়ে পাব ৰাভা হাছাঙত ৰাভা জানা ভাষা জানা ল'ৰাজনকো আমি কনচিডাৰ কৰিব পাৰোঁ ৰাতিপুৱাই হুলস্থুল হৈ গ'ল যে গভৰ্ণমেণ্টে PRC উঠাই দিলে কিন্তু PRCৰ জাগাত যে গভৰ্ণমেণ্টে হাইয়েষ্ট লেভেল অফ সেফগাৰ্ড আনিলে সেই কথাটো কিন্তু কতো উল্লেখ নহয় কিন্তু আমি জানো যে এইখন গভৰ্ণমেণ্টে অসমৰ মানুহৰ স্বাৰ্থতে কাম কৰিব যেতিয়া কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট হয় PRCৰ কথা কোৱাৰ কাৰণে দুই এখন কোৰ্টত আমাক ক'লে যে তোমালোকে PRC ইনচিষ্ট কৰিব নোৱাৰা উই লষ্ট দ্য কেছ আৰু আমি কলেজৰ ফেকাল্টিত আমি বাহিৰৰ মানুহক এপইণ্টমেণ্ট দিবলগীয়া হ'ল বিকজ অফ হাই কোৰ্ট এতিয়া আমি কৈছোঁ যে নহয় কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট কৰাৰ আগতে প্ৰফিচিয়েঞ্চি অফ লোকেল লেংগুৱেজ তাৰমানে শুৱালকুছিত যদি চাকৰি কৰিব খোজে অসমীয়া জানিবলৈ অসমীয়াৰ পেপাৰ এখন আপোনালোকে 15 মিনিটৰ প্ৰথম কৰাই ল'ব তেতিয়া উৰিষ্যা বা বিহাৰৰ পৰা অহা ষ্টুডেণ্টজনে কেনেকৈ অসমীয়াত লিখিব সো যিসকলে নিজক জাতীয়তাবাদী বুলি ভাবে আমি তাতকৈও বেছি জাতীয়তাবাদী উই গো টু দ্য নেক্সট লেভেল কাৰণ PRC বুলি ক'লে বঙালী কথা কোৱা মানুহ এজনো PRC হিন্দী ভাষী কোৱা মানুহ এজনো PRC কিন্তু যেতিয়া লোকেল লেংগুৱেজ বুলি ক'ব ইট ইজ এ ভেৰি হাৰ্ড ডেফিনেশ্যন যেটো কলেজৰ মেনেজিং কমিটিয়ে ঠিক কৰিব হোৱাট ইজ দ্য লোকেল লেংগুৱেজ অফ মাই কলেজ এৰিয়া শুৱালকুছি কলেজে ক'ব অসমীয়া হোজাই কলেজে ক'ব আছামী ষ্ট্ৰোক বেংগলী হাইলাকান্দিয়ে ক'ব বেংগলী ষ্ট্ৰোক হিন্দী শিলচৰত ক'ব বেংগলী প্লাছ ষ্ট্ৰোক হিন্দী কোকৰাঝাৰত ক'ব বেংগলী ষ্ট্ৰোক বড়ো সব PRCটো আৰ্মিত কাম কৰি থকা মানুহ এজনেও ইয়াত PRC পাব যদি 3 বছৰ থাকে ডক্টৰ মনমোহন সিঙেও ইয়াত PRC পাইছিল যদিও অসমত এদিনো থকা নাই because PRC is a legal document but when you spoke about a local language it is a subjective satisfaction of that college and jar ফলত কলেজৰ পোষ্টত আউটসাইডাৰে এপইণ্টমেণ্ট পোৱাৰ কথাটো নাহিবই কিন্তু ৰাতিপুৱাৰ পৰা সাংবাদিক মেল প্ৰেছ কনফাৰেন্স সব হৈ গ'ল কিন্তু কতো এখাৰ নকলে যে গভৰ্ণমেণ্টে another safeguard was prescribed সেই কাৰণে মই ভাবো যে আমাৰ উদ্দেশ্য সবৰে এটাই কলেজ বিলাক ভাল হোক কাৰণ মই ইয়াত এই অৰ্ডাৰটো দিওঁতে I am not in two mind উৰিষ্যাৰ পৰা অহা প্ৰফেচাৰ এজনে বিবৰা কলেজত কেনেকৈ চাকৰি কৰিব এণ্ড ভাইচা ভাৰ্চি অসমৰ প্ৰফেচাৰ এজনে উৰিষ্যাত গৈ চাকৰি কৰিব নোৱাৰে যদি ষ্টুডেণ্টৰ লগত কমিউনিকেট কৰিব নোৱাৰে ইন দ্য লোকেল লেংগুৱেজ তে কলেজত চাকৰি কৰিটো লাভ নাই in that point we can win আমি কোৰ্টত গলে আমি উইন কৰিব পাৰো যে যদি ল্যাঙ্গুৱেজ না জানে পঢ়াব কেনে সেই কাৰণে গভৰ্ণমেণ্টৰ প্ৰত্যেকখনে এই অৰ্ডাৰটো হয়তো আপোনালোকৰ বহুতৰ চকুটো পৰা নাই সেই কাৰণে DPI খুদি আছে কি কৰিম DPI উত্তৰ দিবলগীয়া হৈছে কিন্তু আপোনালোকে এই অৰ্ডাৰখন যদি পঢ়ি চালেহেতেন যে all candidates must have proficiency in local language matter finish in university to provision নাই খুদিবৰ কাৰণে কলেজৰো প্ৰয়োজন নাই কাৰো প্ৰয়োজন নাই কাৰণ local language is a বেছি strict policy যাতে বাহিৰা মানুহ আহি নুখুমায় আৰু বাহিৰা মানে ইভেন ষ্টেটৰো ভিতৰত যদি হসা PRCও হয় কিন্তু অসমীয়াটো যদি নিশিকে বহুত আমাৰ মাজতো লৰা ছোৱালী আছে অসমীয়া মানুহৰ লৰা ছোৱালী কিন্তু অসমীয়া ক'ব নাজানে হি ইজ অলসো আউট মোৰ লৰা সাপোজ বাহিৰত পঢ়িছে অসমীয়া ক'ব নাজানে আজি ডেফিনেটলি মোৰ লৰাজনে ভালকৈ অসমীয়া লিখিব নোৱাৰে হি ষ্টাডিড আউটসাইড ই যদি কলেজৰ প্ৰফেসৰ পোষ্টত এপ্লাই কৰে হি ইজ অলসো নট এলিজিবল বিকজ হি ডাজন্ট হ্যাভ প্ৰফিচিয়েন্সি ইন দ্য লোকেল ল্যাঙ্গুৱেজ কলেও নহব লিখিবও লাগিব
So interpret this clause in your favor, যাতে আপোনালোকে ভাল শিক্ষক কৰ্মচাৰী কলেজত নিযুক্তি দিব পাৰে যোনে লোকেল ল্যাঙ্গুৱেজটো জানিব। এনেকুৱা ধৰণৰ ক্লজে ষ্টুডেণ্টক বাধ্য কৰিব যে মই অসমীয়া শিকিম, মই বেংগলী শিকিম, মই বড়ো শিকিম, মই হিন্দী শিকিম, আদাৰৱাইজ মই কলেজত চাকৰি নাপাম। আমি SCSতো এই ক্লজটো দিছোঁ, আমি লোকসেৱা আয়োগৰ পৰীক্ষাটো এই ক্লজটো দিছোঁ, যাতে লোকসেৱা আয়োগতো আমি লোকেল ল্যাঙ্গুৱেজ জানা কেণ্ডিডেটহে আমি পাব পাৰোঁ।